হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। মানে মই বহুত দিন আজি ভিডিঅ' বনোৱাই নাই। মানে যিহেতুকে মোৰ কেমেৰা কোৱালিটিটো অকণমান বেয়া হৈ গৈছে, ফ্ৰণ্টটো বা অকণমান ভাল হৈছে, বেকটো বেয়াই হ'ল, সেইকাৰণে ভিডিঅ' বনাবলৈও মন নোযোৱা হ'ল আৰু তেনেকৈ ওলাইও যাবলৈ নোপোৱা হ'লোঁ, ভিডিঅ'ও থাকি গৈছে বনাবলৈ। তাৰপিছত সেইদিনানি আছিলে, এইটো ভিডিঅ'টো বাৰু দুদিনমান আগৰ আছিলে, মোৰ টাইম পোৱা নাছিলোঁ কাৰণে ভইচ অভাৰটো দিব পৰা নাছিলোঁ। এইটো ভিডিঅ'টো আছিলে 4 মাৰ্চ, আমাৰ সেইদিনানি মেৰেজ এনিভাৰ্চাৰী আছিলে। তাৰপিছত বোলো ক'তো ওলাই যোৱা নহয়, বাহঁতৰ লগতো কথা পাতিলোঁ, আমি অকণমান ওলাই যাওঁ বোলো। তাৰপিছত ওলাই আহিলোঁ এইপিনে কাজিৰঙা ফালে। এইপিনে ওলাই আহোঁতে চাওকচোন কিমান ভাল, একদম আশীৰ্বাদ এটা পাবৰ কাৰণে বাবাক লগ পালোঁ। বহুত দিন লগ পোৱা নাই, আগতে গাঁৱলৈ এনেকৈ যায়, এনেকৈ সেৱা এটা কৰোঁ, আজিকালি গাঁৱলৈও তেনেকৈ নোযোৱা হ'লোঁ, নোপোৱা হ'লোঁ। তাৰপিছত দেখিয়ে লগালগ কৈছোঁ যে গাড়ীখন ৰখোৱা, আমি সেৱা এটা কৰোঁ। তাৰপিছত তেওঁক সেৱা কৰি পেলাই আহিলোঁ। আকৌ আহি পেলাই এয়া হালধিবাৰী দেখি চিনি পায় নহয়, তাত আহিলোঁ। ইয়াত বোলো আকৌ চাকি এগছ জ্বলাই যাওঁ, মনটোৱে ভাল লাগিব। এনেকৈ ক'তো এনেই আমি নামঘৰ চামঘৰ যোৱা নাই, এনেই এনেকৈ অকণমান ফুৰিম বুলিহে আহিছিলোঁ। তাতে বোলো ইয়াতো দৰ্শন কৰিবলৈ পালোঁ যেতিয়া ভালেই পালোঁ। তাৰপিছত এওঁলোক ইয়াত থাকেই, সকলোৱে গম পায়েই। ইয়াত একো দিগদাৰ নকৰে বাৰু দেই, মই কিন্তু ভয় খাইছিলোঁ কিবা দিগদাৰ কৰিব বুলি, কিন্তু তেওঁলোকে একো দিগদাৰ নকৰে। তেওঁলোকক কিবা এটা খাবলৈ দিলে হয়ও, তেওঁলোকেও ভোক লাগে ন, অকল আমি মানুহে খালেতো নহ'ব। মোৰ পিছে ভয়ো লাগিছিলে দিবলৈ, পিছত মানুহজনে দিয়া দেখিছোঁ হাতৰ পৰাই লৈ গৈছে, একো কৰাও নাই। মই বোলো ময়ো দিওঁ, এইটো চাওকচোন দি দিছোঁ, কি ধুনীয়াকৈ লৈছে। মোৰ মানে ওচৰ পৰা দিবলৈ ভয় লাগিলে, অকণমান দুপাত উলিয়াই দিলোঁ, একদম বাকলিটো গুচাই পেলাই কি ধুনীয়াকৈ খাইছে চাওক। মই ভাবিলোঁ বাকলি চাকলি খাব নেকি, কিন্তু নহয়, ইমান ধুনীয়াকৈ গুচাই পেলাই খাইছে নহয়। তাৰপিছত বায়ে কৈছে, বায়ে একদম ওচৰ পৰা দিছে ন, একদম বা হাতৰ পৰাই লৈ গৈছে। তাৰপিছত মোক আকৌ ভয়ো লাগিছে দেখি পেলাই। তাৰপিছত বোলে একো নহয় বোলো, বায়ে কৈছে একো নহয় বোলে, সিহঁতি একো দিগদাৰ নকৰে, সিহঁতক খাবলৈ দিলেই হ'ল। তাৰপিছত আহিলোঁ, আহি পেলাই এয়া আধা বাটতে কি বুলি কয় এইটো তৰাগাছ, বেতগাছ এনেকৈ পালে, বায়ে বোলে লৈ যাওঁ, আমাৰ সেইপিনে ইমান তেনেকৈ পোৱা নহয়। আকৌ ঘূৰি আহোঁতে এওঁলোক নাথাকিবও পাৰে, হয়ও আমি ঘূৰি যেতিয়া আহিছোঁ তেওঁলোক তেতিয়া নাই, হয়ও আমি ঘূৰি আহোঁতে আমাৰ দেৰি হ'ল। আহি পেলাই এখন আমি কাজিৰঙাতে আছে খলং ৰেষ্টুৰেণ্ট, তাৰপিছত তালৈ আহিলোঁ। ইয়াত চাবলগীয়া বিশেষ একো নাই বাৰু, হ'লেও বাটতে পালোঁ যেতিয়া বোলো এপাক সোমাই যাওঁ। তাত সোমালোঁ, পৰিৱেশটো অকণ চালোঁ, ধুনীয়া একদম শান্তি পৰিৱেশ, একো হাই হুলস্থুল বেছি নাই। কিন্তু তেওঁলোকে অকণমান হুলস্থুল কৰিছিলে সেইদিনানি, সেইদিনানি ফাকুৱা আছিলে, সেইকাৰণে তেওঁলোকে সেইদিনানিতো অকণমান হুলস্থুল সেইখন হ'বই ন, এনেই বহুত মানে ঠাণ্ডাৰ ঠাই। আপোনালোকে পাৰিলে এপাক সেইপিনে কাজিৰঙা ফালে গ'লে এপাক সোমাব তাতো। তাৰপিছত এয়া চিম্পাঞ্জী এটা পালোঁ, তাতো বোলো ফটোটো কিমান ডাঙৰ চক, একদম আমাৰ হাতী আৰু মাখি লাগিছে। তাৰপিছত আমাৰ ভোক লাগিলেই নহয়, এখন ইয়াত আহিলোঁ হোটেল এখনত বোলো ইয়াতে খাওঁ। তাৰপিছত এইখন কাৰ্বি লোকসকলৰ হয়, তেওঁলোকৰ ট্ৰেডিশ্যনেল খানা। ইমান ধুনীয়া দিছে নহয়, চব একদম মুকলিতে, কোনো বেলেগকৈ ভিতৰত বুলিবলৈ নাই, মুকলিতে সকলোৱে খাব পাৰি। আৰু চাংঘৰ কেইটামান বনাই থোৱা আছে, তাত খাব পাৰি। মই বোলো মই চাংঘৰত উঠিয়ে পোৱা নাই, চাংঘৰতে খাওঁগৈ ব'লা। তাৰপিছত অকণমান গৰমো আছিলে, তাত অকণমান ঠাণ্ডা বতাহো মাৰি আছিলে। তাৰপিছত তালৈকে গ'লোঁ, তাতে গোটেইকেইটাই বোলো অকণমান খালোঁ, ভাল লাগিলে। এনেই এনেকুৱা ওলাই অহা তেনেকৈ নহয়, এনেকৈ বিশেষ দিনটোতে চান্সটো পাই পেলাই ওলাই আহিলোঁ। মানুহটো নহ'বা তেনেকৈ টাইমেই নাপায়। আজি কৈছোঁ তোমাৰ বন্ধ আছে যেতিয়া যাওঁ ব'লা, আৰু তেওঁ একেচতে কৈছে যেনিবা নিম বাৰু দিয়া। তাৰপিছত ওলাই আহিলোঁ। এইটো পৰিৱেশটো চাওক, ইমান শান্তিৰ পৰিৱেশ। এইখন দেখিছেনে, চ'লাৰখন পানীৰ ওপৰত এনেকৈ দি থোৱা আছে, যেতিয়া পানীটো বাঢ়ি গৈ থাকে এইখনো ওপৰলৈ উঠি আহি থাকে আকৌ দেই, একো নহয়। তাৰপিছত ইয়াতে বহিছোঁ, আমি খানাটো অৰ্ডাৰ দিলোঁ। খানাটো কি খালোঁ বা আপোনালোকক দেখাম বাৰু। এইপিনে আমি খানাটো অহা আগে পোৰা গাহৰি, তাৰপিছত বোলো খাওঁ। তাৰপিছত ধুনীয়া হৈছিলে আকৌ। তাৰপিছত আমাৰ খানাটো এইটো কি আছে মই ইমান ভালকৈ নাজানোৱে, ক'লা কচু, দালি, ৰঙালাও ভাজি, চাটনি, পিটিকা, বহুত কিবা কিবি দিছিলে। তাৰপিছত আমি কি বুলি কয় চিকেনো অৰ্ডাৰ কৰিছিলোঁ, লোকেল চিকেনো অৰ্ডাৰ কৰিছিলোঁ। তাৰপিছত আকৌ তেওঁলোকে গাহৰিও অৰ্ডাৰ দিছিলে। তাৰপিছত সকলো আৰু লগে ভাগে এসাঁজ, আগতো তেনেকৈ বহুত দিন তেনেকৈ খোৱা নহয়, ওলাই যোৱা নহয়। তাৰপিছত এয়া খাই বৈ ওলাই আহিলোঁ। তাৰপিছত বাটতে এয়া দেখিলোঁ, তাৰপিছত আমাক দেখি লগালগ আমাৰ পিনেকৈ চাই একদম ভিডিঅ'টোত। মোৰ আকৌ ভয় লাগিছে চোৱা দেখি ভিডিঅ'টো, আকৌ অকণ মানে বেছি দেৰি নাচালোঁ, চাই পেলাই আৰু গুচি আহিলোঁ। ভয় লাগে কিজানিবা খেদি আহিলোঁ, ভয় লাগে নহয়। আহি পেলাই আকৌ এয়া আমি ইয়াত আহিছোঁ, এইপিনে দেখিলোঁ ঘূৰা বহুত দিনৰ মূৰত দেখিছোঁ। এইবোৰ বস্তু আজিকালি তেনেকৈ দেখিবলৈ নোপোৱাই হ'লোঁ। ইয়ালৈ আহিলোঁ, ইয়াত এইবোৰ ফটো চাইছোঁ। এইডোখৰ জেগাডোখৰ বাৰু চিনি পাইছেনে সকলোৱে ক'ব দেই। দেখিয়ে চাগে যিসকল গৈছে তেওঁলোকে চাগে গম পাবই, মই কৈ দিম বাৰু কি হয়। সকলোকে কিন্তু প্ৰথমতে অলপ দেখাই লৈছোঁ। দেখিছেনে ফুলবোৰ ইমান ধুনীয়া লাগিছে। যিসকল নাযোৱা তেওঁলোক যাব, কাজিৰঙাতে আছে, এইখন অৰ্কিড পাৰ্ক হয়। ইয়াত আপুনি নানা ধৰণৰ বস্তু চাব পাৰিব, অকল ফুল চাব পাৰিব সেইটো বুলি নহয়। ইয়াত কিন্তু অৰ্কিড ফুল বহুত আছে। এইটোৱে চবতকৈ হাইষ্ট মানে বিগেষ্ট ডাঙৰ বুলি কৈছে অৰ্কিডটো, সেইকাৰণে ভিডিঅ' এটা কৰি থ'লোঁ। তাৰপিছত আহিলোঁ এইপিনে পুৰণি দিনৰ সকলো সা সামগ্ৰী, কি বুলি কয়
বাচন বৰ্তন কাঠৰ বস্তু, তাৰপিছত আকৌ কাপোৰো আছে, একদম পুৰণা দিনৰ পাটৰ কাপোৰ। সেই মানে কি নাই ইয়াত, এইখন মই আপোনাক দেখাম চাব দেই। অকণমান ভিডিঅ'টো আগলৈ গ'লে দেখিব বস্তু এটা। সেইটো কোনে মানে ইমান দিনৰ মূৰত দেখিছোঁ নহয়, এইটো ভিডিঅ' এটা নকৰাকৈ কেনেকৈ হ'ব। ইয়াতো এইবোৰ চব বস্তু চিনি নাপাওঁ বাৰু, মানে চিনি নাপাওঁ যদি মই চিনি পাই গৈছোঁ। তাত লিখা আছে, কিন্তু মই ভিডিঅ'টো আপোনালোকক দেখাব পৰা নাই। কিন্তু মই সকলো চালোঁ, যি চিনি নাপাওঁ তাৰ নামটো চাই লৈ পেলাই। এইখন দেখুৱাম বুলি কৈছিলোঁ, চাওক এইখন চাওক, চিনি পাইছেনে সকলোৱে? এইখন দোলাখন দেখিছেনে? এইটো বস্তু আমিতো দেখাই নাছিলোঁ, এনেকৈ ফটো বা ভিডিঅ'তে দেখোঁ। এতিয়া সন্মুখৰ পৰা দেখি গ'লোঁ, কিমান ভাল লাগিছে এইবোৰ চাওকচোন। চব বাঁহ বেতেৰে এনেকৈ সজা, চব বস্তু ইমান ধুনীয়া ধুনীয়াকৈ নাম লিখি থোৱা আছে ন। জাকৈ, খালৈ। আজিকালি ল'ৰা ছোৱালীয়ে এইবোৰ চিনি নাপায়। আজিকালি নালাগে, আমিয়ে বহুত বস্তু চিনি নাপাওঁ। তাত যেতিয়া নামটো দেখিছোঁ তেতিয়াহে গম পাইছোঁ, এইটো বস্তু আগতে মাহঁতৰ মুখত শুনিছিলোঁ। জাকৈ, খালৈবোৰ চিনি পাওঁ, কিন্তু তাৰে কিছুমান অলপমান বস্তু চিনি নাপাওঁ। আমিও কিছুমান বস্তু দেখা নাছিলোঁ। তাৰপিছত এইখন তাঁতৰশাল চাওক, দেখিছেনে? এইখন অসমীয়া তাঁতৰশালো আছে, ইফালে আছে, তাৰপিছত উইভিঙো আছে, তাৰপিছত আছে মাইনা তাঁতৰশালো আছে। চব মানে গোটেইখন তাঁতৰশালেই আছে। তাৰপিছত এইপিনে অসমীয়া গহনা, এইবোৰ কিন্তু ইয়াত চাবৰ কাৰণেহে দেই, প্ৰদৰ্শনী, কোনো মানে ইয়াত বিকিবৰ কাৰণে ইয়াত নহয়। মানে যি সৰু ল'ৰা ছোৱালীবোৰ বিশেষকৈ ইয়ালৈ আহিব লাগে, যি চিনি নাপায়, ইয়াত সকলো বস্তু আছে। কৈছোঁ ন, মই কৈছোঁ সকলো বস্তু আছে। এইখন মানে উইভিং শাল কেনেকৈ বয় তাকো চাব পাৰিব। আজিকালি ল'ৰা ছোৱালীয়ে তাঁতৰশালো দেখিবলৈ নোপোৱা হ'ল। এইবোৰ মই কৈছিলোঁ নহয়, প্ৰত্যেক জনগোষ্ঠীৰ মানে গামোচা, তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছটো সকলো আছে। তাৰপিছত এই ল'ৰাজন নামটো কি আছিলে মই পাহৰি গৈছোঁ। আজি অলপ দিনৰ আগত মানে তেওঁ ঢুকাইছে। তেওঁ কিবা এটা বেমাৰ আছিলে, পাহৰি দিলোঁ কি বেমাৰ বুলি কৈছিলে। সেইকাৰণে তেওঁলোকৰ ফটোখন তেনেকৈ ডাঙৰকৈ উঠাইছোঁ। আমি সুধিলোঁ মানে তেওঁ ফটোখন কিয় শিকায়, কোন হয় তেওঁ। তেতিয়া আমাক কৈছে, হয়, শুনি বেয়া লাগিলে বাৰু। তাৰপিছত এইবোৰ চব সকলো একদম আগৰ দিনৰ সকলোবোৰ চব এনেকৈ লিখি ইমান ধুনীয়াকৈ ফটো মাৰি থৈছে নহয়। চিনি নোপোৱা বস্তু চব ইয়াত দেখিলোঁ। সেইকাৰণে কৈছোঁ, সৰু ল'ৰা ছোৱালীক পাৰ্কলৈ নিয়ে যেতিয়া, এইখন অৰ্কিড পাৰ্কলৈও নিব। তেওঁলোকে যি সকলো বস্তু চিনি নাপায়, তেওঁলোকক এবাৰ এইখন দেখুৱাব, তেওঁলোকেও যাতে জানে এইটো বস্তু আগতে মাহঁতে পাইছিলে। আৰু এইখন তাঁতৰশাল দেখিছেনে? এইখন মাহঁতৰ আগত দিনত কোৱা শুনো, কিন্তু আমি দেখা নাছিলোঁ। আজি দেখিলোঁ, এখন কঁকালত এনেকৈ পিন্ধি পেলাই সেই চটা তেনেকৈ এখন তাঁত বয় হেনো বোলে। আমি মাহঁতক কোৱা হেনো যেনেকৈ বয়, আমি ভাবিছোঁ হয় জানো তেনেকৈ, কিন্তু যেতিয়া দেখিলোঁ তেতিয়া ইয়াত খোল, দবা, মৃদং, মানে কি আছে, মানে মইতো কৈ শেষ কৰিব নোৱাৰোঁ, ইমানেই বস্তু আছে। কিন্তু চাই সঁচাকৈ বহুত ভাল লাগিলে, কি ক'ম আৰু। আপোনালোকে যাব, ইমান বিশেষকৈ যোৰহাটৰসকলৰ কথা কৈছোঁ, ইমান দূৰতো নহয় যোৰহাটৰ পৰা। আমি যেতিয়া য'ত ঘূৰিয়ে ফুৰোঁ, এইবোৰ জেগা চাবলগীয়া জেগা। মই প্ৰথমবাৰ গৈছোঁ, সেইকাৰণে কৈছোঁ যে মোৰ বহুত ভাল লাগিলে। মানে 4 মাৰ্চৰ দিনা ইউনিভাৰ্চিটি বুলি মানুহজনে বহুত ধুনীয়া, এইটো গিফ্ট বুলিয়ে ক'ম আৰু, বহুত ধুনীয়া ভাল জেগা ফুৰালে মেলিলে, সেইটো এটা মানে গিফ্ট ন। তাত কৈছিলোঁ নহয়, অকল যে ফুল দেখিবলৈ পাব সেইটোৱে নহয়, বহুত বেলেগ বেলেগ বস্তু। ইয়াত আধা ঘণ্টা মূৰে মূৰে প্ৰত্যেকটো জাতিৰে এনেকৈ মানে তেওঁলোকৰ ট্ৰেডিশ্যনেল বিহু হওক, যি হওক, তেওঁলোকৰ ইয়াত দেখুৱাই থাকে। আমি ইবোৰ চাবলৈ নাপালোঁ। আমাৰ অকল এয়া চাই থাকিলেও নহ'ব যে, দেৰি হ'বগৈ। সেইকাৰণে আমাৰ অসমীয়া বিহুটো আৰু তেওঁলোকৰ সেইটো, তেওঁ মিচিং দেউৰী কিহৰ আছিলে জানো, সেইভাগ চালোঁ। তাৰপিছত এইপিনে আহিলোঁ, ইয়াত দিছেনে? এইটো চাগে মই নক'লেও হ'ব, সকলোৱে চিনি পায়েই। চব মানে সৰুৰ পৰা ডাঙৰলৈকে। এতিয়া দেখিছেনে? এইটো ইয়াতকৈ চবতকৈ ডাঙৰ সেইটোৱে দেই, এইটোৱে মই যে ভিডিঅ' কৰি দিছিলোঁ, এইটো চবতকৈ ডাঙৰ। ইয়াত অকল সেইবিধে পাব, আৰু বেলেগ একো নাপায়। তাৰপিছত ফুৰিছোঁ, ইয়াত সঁচাকৈ চাবলগীয়া জেগা। আৰু মানে এৰিয়াটো ইমানেই ডাঙৰ নহয়, ইমানে লাগিব, ইমানবোৰ বস্তু যেতিয়া দেখুৱাবলগীয়া মানে দেখুৱাইছে, তাৰ কাৰণে ডাঙৰ লাগিবই। আৰু এতিয়া আমি অকণমান তললৈ আহি আছোঁ। ইয়াত বন ঔষধি, তাৰপিছতে মানে কি ক'ম আৰু, সকলো গছ গছনি, মানে যি চিনি নাপাওঁ সেইবোৰ আছে। আৰু গছবোৰতো চবতে নাম লিখি থোৱা আছে যে এজোপা কি গছ, এইবোৰ কি বন ঔষধি, আমি যি চিনি নাপাওঁ সেইবোৰতো বন ঔষধি চব নাম লিখা আছে। এতিয়া চটমূল আমি তেনেকৈ চিনি নাপাওঁ ন, সেইবোৰ তাত আছে। তাৰপিছত আমি এইখন, আপোনালোকে ভাবিছে চাগে এই বাঁহনিখনলৈ সিহঁতি কিয় আহিলে। ইয়াতো কথা আছে, মানে কি, ইয়াত 72 বিধ বা আছে, মানে বেলেগ বেলেগ। তাৰপিছত সেয়া আমি চাবলৈ আহিলোঁ। 72 বিধ বা আমি থৰি না চিনি পাওঁ, আমি কেইবিধ মানে বাঁহ চিনি পাওঁ, সেইকাৰণে আহিলোঁ। তাৰপিছত এয়া চাংঘৰ, মই কৈছিলোঁ যে উঠি পোৱা নাই বুলি, কিন্তু মন গ'ল, উঠিলোঁ। কিন্তু ভিডিঅ'টোত আপোনালোকে ক'ব যে ইমান চাপৰটোৰ পৰা তাই নামিবলৈ ভয় কৰিছে নে, কিন্তু তেনেকুৱা নহয়, বহুত ওখ আছিলে। ভিডিঅ'টোত মানে অলপ মোবাইলটো এনেকৈ তললৈ বেকা কৰি পেলাই কৰা কাৰণে বহুত চাপৰ যেন লাগিলে মোৰ, কিন্তু মানে তলৰ পৰা উঠিবলৈ ভয় নালাগিলে। ঘপক উঠি গ'লোঁ। মানুহজনে চিঞৰি পেলাই কৈছিলে, নুঠিবি নেকি, নামোতে দিগদাৰ হ'ব। মই বোলো নাই, একো নাই, পাৰিম বোলো, উঠিবলৈ ইজি হৈছে যেতিয়া নামিবও পাৰিম। উঠিলোঁ। এতিয়া ভিডিঅ'টো ভালকৈ উঠা নাই, মানে
ফ'কাছটো ভালকৈ নপৰিলে। তাৰপিছত এতিয়া নামিব পৰা নাই নহয়, মই চুৰিখন তলে দলিয়াই দিছোঁ, মানুহজনক কৈছোঁ এইখন ধৰা এইখনেদি মই নামিব নোৱাৰোঁ। এতিয়া মই কেনেকৈ মানুহজনক কৈছোঁ তুমি ওপৰলৈ উঠি আহি কৈছে ইমান অকণমান জেগাত দুইটা এতিয়া কেনেকৈ নাই তোমাক মই কেনেকৈ আনিম। তাৰপিছত এতিয়া চেষ্টা কৰা বুলি কৈছে, মই এতিয়া চেষ্টা কৰি সিহঁতি ইমানেই হাঁহিছে গোটেইকেইটাই মোবাইল উলিয়াই পেলাই ভিডিঅ' কৰাত লাগিছে দেই। মই কিন্তু এইবোৰ ভিডিঅ' কৰিবলৈ কোৱা নাছিলোঁ আকৌ, কিন্তু মোক ভিডিঅ'টো দিলে কাৰণে মই ইয়াত দেখুৱাই দিলোঁ যেনিবা আপোনালোকক। ইমানেই ভয় লাগিছে, মোক গৰম উঠি গৈছে একদম, ইমানো গৰম দিন নাছিলে হ'লেও ভয়তে মোৰ গম দিয়া নাই। তললৈ চাইছোঁ ইমান তলত যে লাগিছে, আৰু বাহনি জেগা যে মাটিটো বহুত টান, যদি কেনেবাকৈ পৰিবলৈ হয় ন ভালছে দুখ পাম আৰু ভৰি হাত চাগে কি ভাগিব ভগৱানে জানে আৰু। তাৰপিছত তেওঁলোকে কৈছে এনেকৈ নামা মানে সাহস কৰিবই পৰা নাই। তেওঁতো নানামিলে নহ'ব ন, অকল ইয়াতে মই লাগি থাকিলে নহ'ব, ইফালে টাইম গৈ আছে, ঘৰলৈও যাব লাগিব আৰু দুজেগামান আছে তাতো সোমাব লাগিব। এতিয়া উপায় নাই, সাহস কৰি আহিছোঁ আৰু ইয়াত নামিলোঁ। কিন্তু মই এনেকৈ কৈছোঁ দেই, আপোনালোকে মানে তলফালৰ পৰা উঠিবলৈ ভাল পাই পেলাই ঘপককৈ উঠি নিদিব, কিন্তু নামোতে কিন্তু মানে ওপৰ ফালৰ পৰা তলত দিগদাৰ হয় দেই। কিন্তু হ'লেও এক্সপিৰিয়েঞ্চ কৰি চালোঁ চাংঘৰত উঠা। সকলো চাংঘৰ বাৰু ইমান ওখ নহয়, এজোপা গছজোপাত দি থৈছিলে কাৰণে বেছি ওখ। ইয়াত ল'ৰাবোৰ এনেকৈ গৈ পেলাই ইয়াত এনেকৈ বহি মেলি অকণমান নিজৰ মনৰ কথাবোৰ পাতে, লগৰ ল'ৰাই হওক বা যোনেই হওক যায় চাগে মানে, কাৰণ তাত মই এনেকৈ পানী বটল চানী বটল দেখিছোঁ, কোনোবাই কিবাকিবি খাই গৈছে চাগে চানা টানা। তাৰপিছত আহিলোঁ, আপোনালোকে দেখিছে এয়া আমি এটি ৰোডৰ কাষত ৰৈ পেলাই আমি কি কৰি ফুৰিছোঁ জানে, এইটো কি ফুল আছিলে, বাহেক ফুল। সকলোৱে চিনি নাপায় চাগে, যিহেতুকে মই প্ৰথম চিনি পাইছোঁ সেইকাৰণে কৈছোঁ চাগে সকলোৱে চিনি নাপাবও পাৰে, যিসকলে পায় বাৰু একো নাই। ময়ে চিনি নাপাওঁ বহুত বস্তু। এইটো ফুল খাই হেনো। তাৰপিছত বাগানৰ ছাইডতে এনেকৈ আছিলে, সেয়া বায়ে খাই বহুত ভাল পায়, বোলে ৰখাই দিয়া আমাৰ সেইপিনে নাপাওঁ যেতিয়া লৈ যাওঁ। তাৰপিছত দুইজনী ধামধুম ছিঙিছোঁ ফুলটো, তাৰপিছত সেয়া ছিঙি মেলি ঘৰলৈ উভতি আহিলোঁ। আমাৰ ৰাতিয়ে হ'ল দেখিছে নে। ভিডিঅ'টো ইমানেই আছিলে আজিলৈ, বাই বাই।